ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট চৰাইদেউ মৈদাম আমাৰ অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা বিহুৰ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড বিশ্বজুৰি ঝুমুৰৰ প্ৰদৰ্শন আৰু শেহতীয়াকৈ বৃন্দাবনী বস্ত্ৰক অসমলৈ উভতাই লৈ অহাৰ প্ৰক্ৰিয়া ই এক যোৱা বছৰটোৰ মাইলৰ খুঁটা হৈ ৰব মোগলৰ বিৰুদ্ধে যুঁজৰ কথা কওঁতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগলৈকে অকল শিৱাজী মহাৰাজৰ কথা কৈছিল কেইদিনমান আগতেও সংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া ভাষণত স্বভাৱসুলভভাৱে এতিয়া শিৱাজী মহাৰাজৰ লগতে লাচিত বৰফুকনৰ নামো উচ্চাৰণ কৰা হয় আগত কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও শিৱাজী আৰু লাচিতৰ কথা একেলগে উল্লেখ কৰা নাছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিকোনো ভাষণতে যদি মোগলৰ যুঁজৰ কথা ওলাইছে শিৱাজী মহাৰাজৰ লগতে আমাৰ লাচিত বৰফুকনৰ নামো একেলগে সন্নিবিষ্ট হৈছে মই ভাবো 400 বছৰৰ লাচিতৰ জন্ম জয়ন্তীয়ে লাচিত বৰফুকনক সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ যোগ্য স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে লাচিত বৰফুকনৰ ওপৰত 52টা এপিসোডৰ এখন টেলিভিছন সিৰিয়েল কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে চুক্তিত স্বাক্ষৰ কৰিছে তাৰ শুটিং আতিও ইতিমধ্যে আৰম্ভ হৈছে যোৱা বছৰটোত আমি ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ইয়াৰ লং সেলিব্ৰেশনো আৰম্ভ কৰিছো তেখেতৰ নামত ডাক টিকেট ইতিমধ্যে প্ৰণয়ন কৰা হৈছে যি আমাৰ কাৰণে এটা বিশেষ গৌৰৱৰ কথা এই সময়ছোৱাৰ ভিতৰতে আমি সাংস্কৃতিক মহাৰণ ক্ৰীড়া সংগ্ৰাম অমৃত বৃক্ষ আন্দোলন কেবাটাও আগতে নোহোৱা আৰু ৰাজ্যৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আসাম বৈভৱ আসাম সৌৰভ আসাম গৌৰৱ আদিও আমি প্ৰণয়ন কৰিবলৈ সক্ষম হৈছো কেন্সাৰ ট্ৰিটমেন্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে বিভিন্ন চিকিৎসালয় বিলাকত নতুন নতুন ৰেডিঅলজিক্যাল ইকুইপমেন্ট আনিবৰ কাৰণে আমি সক্ষম হৈছো 17খন আমাৰ কেন্সাৰ হস্পিটাল আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলো 9খন ইতিমধ্যে কাৰ্যক্ৰম হৈছে কিন্তু এইবাৰ 500 কোটি টকা ব্যয় কৰি প্ৰটন থেৰাপি মেচিন আমাৰ কেন্সাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছো ইতিমধ্যে টেন্ডাৰ পাবলিশ কৰা হৈছে প্ৰটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্নমেন্ট সিস্টেমত প্ৰটন থেৰাপি মেচিন নাই আৰু কেন্সাৰ ট্ৰিটমেন্টৰ কাৰণে ই হৈছে প্ৰিচিজন বেসড ৰেডিঅলজিক্যাল ট্ৰিটমেন্ট হয় তো আসাম উইল বি দা ফাৰ্ষ্ট ষ্টেট টু হেভ এ প্ৰটন থেৰাপি মেচিন ইন দা পাব্লিক হেল্থ সিস্টেম আৰু এই ইকুইপমেন্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজিমৰ নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলো প্ৰটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ ম্যাক্সিমাম ক্যান্সাৰ পেশেন্ট অসমত ট্ৰিটমেন্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে